ৰাজগড় যোৱাৰ ৰাস্তা আমুল একখিনি পাৰি থৈ দিছে মানে কঠিয়াকে ৰুই যাওঁ বুলি ভাবি গুড মৰ্নিং গাইজ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান আছোঁহি ৰাতিপুৱাৰ টাইমতে ৰেষ্টুৰেণ্ট এখনত কাৰণ দাদা এজনে জব কৰি আছে আমাৰ ঘৰৰ ওচৰৰে তাকে অকণমান লগ কৰি যাওঁ বুলি ভাবি সোমাই আহিলোঁ তাৰপিছত আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ আৰু এইফালে দেখিছেনে যোৱাৰ টাইমত দেখিলোঁ পুৰা নৈখন পুৰা বাঢ়ি আছে আৰু তাকে অকণমান দেখুৱাই দিছোঁ আপোনালোকক তাৰপিছত ধুনীয়াকৈ আমি গৈ আছোঁ বতাহ লৈ এয়া স্কুটিত বহি আমি ঘৰ গৈ থকা অৱস্থাতে জেগাটো ইমান ধুনীয়া দেখিলোঁ সেইকাৰণে অকণমান সময় ৰাস্তাতে বহি লৈছোঁ এই পুলৰ ওচৰতে মানে বহিছোঁ নাজাৰাটো ইমান ধুনীয়া চাওক এইফালে চাইডে আহিছিলোঁ ডিব্ৰুগড়ৰ ৰাস্তা এইফালেদি আমি যাওঁ আৰু এইফালে আমাৰ ৰাজগড় হয় ৰাজগড় যোৱাৰ ৰাস্তা হয় আৰু ৰাস্তাটো বিৰাট ধুনীয়া এইফালেদি সেইকাৰণে আমি অহা যোৱা কৰোঁ শ্বৰ্টকাট ৰাস্তা হয় জেগা চাওক না কিমান মজা আৰু বৰষুণ দিওঁ অৱস্থা হৈ আছে বতৰো ডাৱৰীয়া এইফালে পথাৰত পানী বহুত অকণমান শুকালে এই আমাৰ টপা লগৰ টপাৰ চুলি নাইকিয়া আছে ধনী হৈ গৈ আছে চুলি নাইকিয়া হৈ গৈছে টপা মানুহবোৰ ধনী থাকে বুলি কয় নহয় আৰু পকিও গৈছে বুঢ়া হৈছে হেনো লুকাই দিছে লুক দিছে ভিজেছে যে ঘৰত আহিয়ে চিধাই পথাৰৰ মাজত সোমাই গ'লো মাছ ধৰিবৰ বাবে আৰু মই মাছ ধৰি সঁচাকৈ বিৰাটেই ভাল পাওঁ পুঠি মাছ ধৰিবলৈ আহিছিলোৱে হয় কিন্তু মাছ নাপালোৱে এজনীয়ে পালোঁ তাৰপিছত মই লাহেকৈ পথাৰৰ মাজৰ পৰা ওলাই আহিলোঁ আৰু ওপৰৰ পৰা মই চাই আছিলোঁ গোটেই পথাৰখিনি পুৰা ভৰ্তি হৈ আছে পানী তাৰপিছত মই লাহেকৈ অলপ এইফালে ফুৰিবলৈ কাৰণে ওলাই আহিলোঁ আজি হৈছে নেক্সট ডে আৰু মই এতিয়া বৰ্তমান আছোঁহি ঘৰত এতিয়া আপোনালোকক দেখুৱাম মই আজি কি কৰি আছোঁ ঘৰত আহি এতিয়া আমি কঁঠালো খাম ভণ্টিজনীয়ে কঁঠাল আনি থৈছিলে ঘৰত অকণমান পকিছে মানে ভালকৈ পকা নাই কাইলৈ খাম বুলি কৈছে তাই কৈছে নহয় আজিয়ে খাওঁ আজি সময় পাইছে কেঁচা হ'লেই ভাল লাগে এয়া কঁঠাল ফালি আৰু এতিয়া খাবৰ বাবে আৰম্ভ কৰিছোঁ অহাৰ লগে লগে দেখিলোঁ ইয়াতে তামোল একখিনি পাৰি থৈ দিছে কিয় আফে গিৰেগ নে কচুৰি গিৰেগ নিজে পৰিছে বুলি কৈছে গছৰ পৰা এইখিনি বুটলি থৈ দিছে আৰু মোনাটো আছে গোটেইখিনি মই সদায় বাৰীলৈ আহিলে কি কৰোঁ আপোনালোকে গমেই পায় তাকে অকণমান দেখুৱাম বুলি ভাবিছোঁ পকা টেঙা দুটামান আকৌ লৈ যাম বেছি নিনো ভাবিছোঁ গোল নেমু পিনি গিৰি ৰাখিছোঁ যে এটি ৰাখিছোঁ যে জানো মৌচুমী টেঙা হ ইsto girai raise मौसमी टेंगा वीडियो आके ऊपर देखिने ओय पाके को टेंगा जन बुटलते पाके को टेंगा जन ला पकाखिनि सिंह दुटा बजु भोली जाने ना बेले नहन बोलाउसे बजुले हन देही सकु ऑपरेशन কৰিছিলে ডক্টৰ দেখাবলৈ যাব আসলে অপাৰেশনটো হৈ গল কাহিনী বাই কিন্তু ৰিভিউ কৰিব কাৰণে জুৱান মই গৈ লম তাৰ পিছত টিকেট কাটিম তাৰ পিছত হে পেহিক মাতিম বুলি কৈছে তাই তাকে সুধি আছে বৰষুণ দিব ওপৰত এতিয়া মই কাপোৰ শুকুৱাই আহিছো হে বৰষুণ দিছে পুৰা ডাউৰিয়া কৰিছে মানে গাঁৱত ভাল লাগিছে বাৰু বহুত দিনৰ পিছত আহিছোঁ ঘৰলৈ পানী বেছিকৈ দিলে ঘৰৰ যিমান বাৰী শাক পাচলি থাকে চব নষ্ট হৈ যায় সেইটো কাৰণে দিগদাৰ হয় বাৰু টাংগুটি কেইজোপামান গছ আছিলে সেইখিনিও এতিয়া পানীয়ে মানে খতম কৰি দিছে মৌচুমী টেঙা হয় দেই গোল নেমু বুলি আপোনালোকে নেভাবি মৌচুমী টেঙাবোৰ পৰি গছৰ এনেকৈ বুটলি থৈ দিছে ডিব্ৰুগড়ত থাকিলে মানে মৌচুমী টেঙাবোৰ কিনি মেলি খাওঁ মৌচুমী টেঙা বুলিয়ে নহয় আৰু নেমু টেঙা যিমানখিনি আছে টেঙাবোৰ সেইবোৰ আমি প্ৰায় কিনিয়ে খাওঁ কিন্তু ঘৰত আহিলে এনেকৈ যেতিয়া আলু এঠনি পৰি থাকে ইয়াতো বস্তু আৰু পাচলিৰ দাম ইমান বেছি হৈ গৈছে পানী বহাৰ কাৰণে মানে বহুত প্ৰব্লেমো হৈছে চবৰে ইয়াতে আকৌ জলকীয়াও লাগি আছে এয়া ইমান ধুনীয়াকৈ আৰু মই দুটামান ছিঙি ল'লোঁ শেষত আহিলোঁ ভুই ৰুবৰ বাবে ঘৰৰ ওচৰতে আৰু এইফালে দেখিছেনে পোৱালীকেইটাই গোটেইকেইজনীয়ে মিলি একেলগতে ধান ৰুই আছে মানে একচুৱেলি গোটেইকেইজনী বাই ভনী হয় সিহঁতি গোটেইকেইজনী ধান ৰুই থকা দেখি ময়ো ৰ'ব নোৱাৰিলোঁ সেইকাৰণে ময়ো আহিলোঁ ধান ৰুইছোঁ দেই বৰমাহঁতৰ ঘৰৰ পথাৰ কঠীয়া ৰুবলৈ কাৰণে আহিছোঁ অকণমান মানে হেল্প কৰিবৰ কাৰণে গধূলি টাইমত ৰ'দটো আজি দিয়া নাই বতৰো ভাল সেইকাৰণে ভাবিছোঁ অলপমান মানে কঠীয়াকে ৰুই যাওঁ বুলি ভাবি পথাৰৰ মাজত সোমাই আহিছোঁ আৰু আমাৰ লগত আমাৰ পোৱালীকেইটাও আছে এইখিনি হাঁহি আছে তাত চলাই আছে কৰিলেহি কিবা ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব নামটো সঞ্জনা লিবাং ইনষ্টাগ্ৰামত বহুত ধুনীয়াকৈ ভিডিঅ' বনাই আকৌ দেই আৰু এইফালে আমাৰ টিকলিকেইটা এই আমাৰ আৰু লগতে আমাৰ কুকুৰো আছে এইফালে কুকুৰো ধান ৰুবলৈ কাৰণে আহিছে দেই মানে কঠীয়া ৰুবলৈ আহিছে আমাৰ শেষে হৈছে নাই কঠীয়া শেষ আহিছে মই কৈ দিছোঁ কঠীয়াখিনি আমাৰ কুকুৰে আনি দিছে আমাৰ গাঁওখনৰ নাম হৈছে ১ নং চকলি
ভুই ৰুই কমপ্লিট হ'ল আৰু এতিয়া আমি গুচি যাওঁ ঘৰলৈ যাব হয় নাই এটা হাজিৰা পকাই দিলোঁ এটা হাজিৰা হৈ গ'ল আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব